নমস্কাৰ জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা ভাল খবৰ আহিছে আপোনালোকৰ কাৰণে। SSC MTS আৰু হাবিলদাৰৰ যিটো CBT টেষ্ট হয়, কেইদিনমান আগতে এটা CBT টেষ্টটো অনুষ্ঠিত হৈ গৈছে। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি MTS আৰু হাবিলদাৰৰ এক্সাম দিছিলে, তো আপোনালোকৰ যিটো ৰিজাল্ট হয়, ফাইনেলি ৰিজাল্টটো আহি গ'ল। তো আপোনালোকে এতিয়া আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। কেনেকৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰিব সেইটো আপোনালোকক এই ভিডিঅ'টোত দেখুৱাই দিম। ষ্টেপ বাই ষ্টেপ আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈকে চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। SSC MTS আৰু হাবিলদাৰৰ যিখিনি পোষ্ট আহিছিলে নতুনকৈ 2024 বৰ্ষতে এই পোষ্টখিনি আহিছিলে। প্ৰায় 9583টা পোষ্ট আহিছিলে MTS আৰু হাবিলদাৰৰ কাৰণে। তাৰ ইতিমধ্যে যিটো তাৰ CBT টেষ্ট হয়, কম্পিউটাৰ বেছড টেষ্ট, ইতিমধ্যে তাৰ এক্সামটো অনুষ্ঠিত হৈ গৈছে। তো আপোনালোকে যদি এক্সাম দিছিলে, তো আপোনালোকৰ এক্সামৰ ৰিজাল্ট আহি গ'ল ফ্ৰেণ্ডছ। আপোনালোকে এতিয়া আপোনালোকৰ ৰিজাল্টটো চেক কৰি চাব পাৰিব। তো আপোনালোকক ৰিজাল্টটো কেনেকৈ চেক কৰিব সেইটো দেখুৱাই দিয়াৰ আগতে পোনপ্ৰথমে আপোনালোকক যিখিনি 9583টা পোষ্ট আছিলে, পোষ্টৰ বিষয়ে আপোনালোকক ডিটেইলছত অলপ জনাব বিচাৰিছোঁ। ইয়াৰ আপোনালোকৰ টোটেল পোষ্ট আছিলে MTS আৰু হাবিলদাৰৰ কাৰণে 9583টা পোষ্ট আছিলে। তাৰ ভিতৰত আপোনালোকৰ MTSত আছিলে 6146টা পোষ্ট আছিলে আৰু হাবিলদাৰত 3439টা পোষ্ট আছিলে। ইয়াত আপোনালোকৰ যিটো এক্সাম হয়, এক্সামটো আপোনালোকৰ ছেপ্টেম্বৰৰ 30 তাৰিখৰ পৰা 14 নৱেম্বৰলৈকে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হৈ গৈছে। আপোনালোকে নিশ্চয় এইটো বিষয়ে গম পায়। তো যেন ফ্ৰেণ্ডছ, আপোনালোকে যদি এতিয়া আপোনালোকৰ ৰিজাল্টটো চেক কৰি চাব বিচাৰে, তো আপোনালোকক ৰিজাল্টটো কেনেকৈ চেক কৰিব তাৰ কাৰণে আপোনালোকে আমাৰ যিটো টেলিগ্ৰামৰ গ্ৰুপ আছে, সেই গ্ৰুপটোত আপোনালোকে আপোনালোকৰ যিটো ৰিজাল্টৰ PDF হয়, সেই PDFটো আপোনালোকে লাভ কৰিব। তাত আপোনালোকে ৰিজাল্টটো চেক কৰি চাব পাৰিব। তো আপোনালোকে টেলিগ্ৰামৰ যিটো আমাৰ নাম হয়, সেইটো হৈছে JRTH এণ্ড জব ইনফৰ্ম বুলি আপোনালোকে নিশ্চয় আপোনালোকে টেলিগ্ৰামত আপোনালোকে চাৰ্চ কৰি দিলে আপোনালোকে আমাৰ যিটো টেলিগ্ৰামৰ গ্ৰুপ হয়, সেই গ্ৰুপটোত আপোনালোকে জইন হৈ কিনে আপোনালোকৰ যিটো ৰিজাল্টৰ PDF হয়, সেই PDFটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে তাত যিটো ৰিজাল্টৰ PDF সেইটো আপোনালোকৰ আপলোড কৰি দিয়া আছে। আপোনালোকে তাৰ পৰা আপোনালোকৰ ৰিজাল্টটো চেক কৰি চাব পাৰিব। তো আপোনালোকে এতিয়া আপোনালোকৰ ডেছক্ৰিপশ্যনতো আপোনালোকে লিংকটো পাই যাব টেলিগ্ৰামত। তাত আপোনালোকে গৈ আপোনালোকে টেলিগ্ৰামত জইন হৈ ল'ব। লৈ কিনে আপোনালোকে আপোনালোকৰ যিটো MTS আৰু হাবিলদাৰৰ PDFৰ ৰিজাল্ট হয়, ৰিজাল্টটো আপোনালোকে তাৰ পৰা চেক কৰি আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে আপোনালোকে কেনেদৰে আপোনালোকৰ ৰিজাল্টটো চেক কৰি চাব পাৰিব। তো আপোনালোকে আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে, হোৱাটছআপ গ্ৰুপতো আপোনালোকে জইন হ'ব পাৰে। তো আপোনালোকে লিংকটো ডেছক্ৰিপশ্যনত পাই যাব। আপোনালোকে তাত গৈ আপোনালোকে ৰিজাল্টটো চেক কৰি চাব পাৰিব। তো এনেদৰে আপোনালোকৰ যিটো MTS আৰু হাবিলদাৰৰ ৰিজাল্ট হৈছে কম্পিউটাৰ বেছড টেষ্টৰ, সেই ৰিজাল্টটো আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে নিশ্চয় আপডেটৰ বিষয়ে গম পালে। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।